সকলোকে নতুন বছৰৰ শুভেচ্ছা জনালোঁ আৰু আমাৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম কৰিলোঁ। আৰু এয়া মাক পিতেক বহি লৈছোঁ দুয়োটাই ভাত বনাবলৈ। আজি ভাতকেইটা বনাইছোঁ ক'ত দেখিছেনে? সুকীয়াকৈ একদম পিছফালে নিজানো। আৰু নতুন বছৰ আৰম্ভ নহওঁতেই বছৰটোৰ শেষৰটো দিনত আমি এনেদৰে পিছফালে বহি ল'লোঁ। ভাতকেইটা বোলো আজি পিছফালেই খাওঁ। এয়া আমাৰ কাজিৰঙা নেশ্যনেল পাৰ্ক দেখিছে আৰু অকণ পিছত ইয়াতে জীৱ জন্তুও দেখিবলৈ পাব। আৰু আমাৰ পিছফালখন কেনেকুৱা লাগিছে আপোনালোকৰ বাৰু? ভাল লাগিছেনে? বহুতৰে এনেকুৱা পিছফাল কিন্তু নাথাকে, আমাৰ গাঁৱলীয়া মানুহৰহে থাকে। আৰু দেখিছেনে এয়া বাঁহবাৰী, আৰু বাঁহবাৰীৰ মাজতে বহি ল'লোঁ এনেদৰে ভাতকেইটা বনাবলৈ। আৰু এয়া তামোলৰ শাৰী শাৰীৰ মাজেৰে বহি লৈছোঁ আমি ৰ'দৰ জিলিঙনিৰ পোহৰত। আৰু এয়া আমি মাক আৰু পিতেকে বনাই আছোঁ মাংস। আৰু এয়া দেখিছেনে মই জুইত একে বহোঁতে গা চা একে খজুতি ধৰি গৈছে কি গৰমতে। ল'ৰাই কিবা কৈ আছে কিন্তু কি কৈ আছে আপোনালোকে নুশুনিব আৰু। এয়া ইমান বান্দৰ পতাপত আপুনি থাকিব নোৱাৰে মানে। একেবাৰে এয়া ল'ৰাই গৈছে বম ফুটাই দিবলৈ, কিন্তু প্ৰথম বমটো কেঞ্চেল হৈ গ'ল, দ্বিতীয়টো বম ফুটাবলৈ লৈছে। একদম মানে কি কৈছোঁ আৰু, বম ফুটালেহে মানে যায় বান্দৰ। এয়া দেখিছেনে ল'ৰা দৌৰিছে বম ফুটি। আৰু এয়া বমটো ফুটালে বান্দৰসোপা হৰহৰাই ওলাই গুচি যায়। আৰু বমটো অকণমান চাউণ্ডটো নাইকিয়া হ'লে আকৌ গোটেইগাল হৰহৰাই আহে। আপুনি যদি আগফালে চাই থাকে পিছফালেদি সিহঁতে বস্তু লৈ গুচি যাব। সেই তেনেকুৱা ধৰণৰ আমাৰ এইখন কাজিৰঙা নেশ্যনেল পাৰ্ক। আৰু এয়া ফাইনেলি ভাত চাত বনাই হৈ গ'ল আৰু এয়া বহি লৈছোঁ ধুনীয়াকৈ খাবলৈ। আৰু এয়া বহুত আইটেম আছে সৰু সুৰাকৈ, মাংস, মাছ, চালাড, আলু বিলাহী পোৰা পিটিকা, বেহুৱা আৰু পদুনাৰ চাটনি। এয়াই হৈছে আজি আমাৰ বছৰটোৰ শেষৰটোৰ দিনৰ খানা। আৰু এয়া ধুনীয়াকৈ কলপাতত ধুই পখালি একে ভাতকেইটা বাঢ়ি সজাই লৈছোঁ আপোনালোককো দেখাবৰ কাৰণে, ধুনীয়াকৈ পাতি লৈছোঁ কলপাতখনত। আৰু এয়াই ল'ৰাই কিবা কৈ আছে কিন্তু আপোনালোকে এইবাৰো নুশুনিব। আৰু এয়া কি কৈ থাকে নিজেহে জানে আৰু। ময়ো ধুনীয়াকৈ শলাগি যাওঁ আৰু। এয়া মায়ে দেউতাক ভিতৰতে ভাতকেইটা দিছে, দেউতা বাহিৰলৈ আহিব নোৱাৰে যিহেতু। আৰু এয়া মা আহিলে, মা মই ল'ৰা আৰু মানুহজন গোটেইকেইটা বহি লৈছোঁ ধুনীয়াকৈ এসাঁজ শান্তিৰে খাম বুলি। আৰু এয়া বাঢ়িলোঁ আৰু দিয়ক ভাতকেইটা একে দিনটো কষ্টৰ মূৰত। আৰু ভাতকেইটা খাই বৈ লৈ সোনকালে আজৰি হৈ এই কাজিৰঙাৰ পৰা ওলাই যাব লাগে আৰু। আৰু এয়া আমাৰ পিছফালখন বাৰু সঁচাই ভাল লাগিছেনে আপোনালোকে জনাবচোন। খুব ধুনীয়াকৈ কষ্ট কৰি মানুহজনে চাফাকৈ ৰাখে। ডিউটি কৰি আহিয়ে বাৰীখনত লাগেহি যাতে বাৰীখন চাফা হৈ থাকে। আৰু এয়া ধুনীয়াকৈ পানী চানী মায়ে দিছে আৰু এয়া আমি খাবলৈ ল'লোঁ। আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব, কমেণ্ট কৰি দিব। বা মা ধুনীয়া বনাইছা দেই, আৰু জুইৰ সোৱাদ আৰু বেছি ধুনীয়া হয়। বাই বাই।